মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে স্নাতকোত্তৰ ছাত্ৰৰ বছৰি লাভ কৰিব 10,000কৈ টকা স্নাতকৰ ছাত্ৰই 10,000কৈ টকা লাভ কৰিব স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি 20,000কৈ টকা সমৰ্থ পৰ্টেল যোগে আবেদন কৰিব পাৰিব এই আঁচনিৰ বাবে ছাত্ৰসকলে ধন শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যমত জানিবলৈ দিছে এই কথা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব 10,000কৈ টকা স্নাতকোত্তৰ ছাত্ৰই বছৰি লাভ কৰিব 20,000কৈ টকা সমৰ্থ পৰ্টেল যোগে আবেদন কৰিব পাৰিব ছাত্ৰসকলে আঁচনিৰ বাবে ধন শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যমত এই কথা জানিবলৈ দিছে বাবু আঁচনিৰ ধন ছাত্ৰসকলে লাভ কৰিব এনেদৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ ধন লাভ কৰিব আৰু তাৰ বাবে কিছুমান নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে এনেদৰে আজি উল্লেখ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে স্নাতকৰ ছাত্ৰসকলে বছৰি 10,000কৈ টকা লাভ কৰিব বুলি উল্লেখ কৰিছে লগতে স্নাতকোত্তৰ যিসকল ছাত্ৰ আছে তেওঁলোকে লাভ কৰিব বছৰি 20,000কৈ টকা সমৰ্থ পৰ্টেল যোগে আবেদন কৰিব পাৰিব ছাত্ৰসকলে আবেদন কৰিব লাগিব এই আঁচনিৰ বাবে ধন পাবলৈ এনেদৰে উল্লেখ কৰা হৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যমত এনেদৰে উল্লেখ কৰিছে নতুনকৈ চৰকাৰে ছাত্ৰসকলৰ বাবে ৰূপায়ণ কৰিবলগীয়া বহু চৰ্চিত বাবু আঁচনিক লৈ আশাবাদী শিৱসাগৰৰ ছাত্ৰসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল পৰিয়ালৰ বছৰি উপাৰ্জন 4 লাখতকৈ কম সেইসকল পৰিয়ালৰ কোনো ছাত্ৰই যদিহে স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছে তেনেহলে তেওঁলোকক লাভান্বিত কৰিব পৰাকৈ এই আঁচনি গ্ৰহণ কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছে প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো আপুনি ক'ত অধ্যয়নৰত হয় মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছো নিশ্চিতভাৱে ক'ব লাগিব যে বছৰৰ পহিলা মাহতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখন আঁচনি প্ৰেৰণ কৰিছে নিযুত মইনা আঁচনি সমান্তৰালভাৱে ই এক বিত্তীয় সাহায্য প্ৰদান কৰিব ছাত্ৰসকলক যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্থিক সমস্যাৰ বাবে আধাতে বিশ্ববিদ্যালয় বা কলেজ সামৰিব লগা হয় তেওঁলোকে নিজৰ শৈক্ষিক খৰচ বহন কৰিব পাৰিব লগতে তেওঁলোকৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি পাব স্বনিৰ্ভৰশীলতা বৃদ্ধি হ'ব গতিকে আমি ছাত্ৰ সমাজে বিচাৰো যিখন চৰকাৰে ছাত্ৰ সমাজৰ পক্ষে সদায় থিয় দিব সেই চৰকাৰখনৰ লগত আমি সদায় আছো গতিকে থাকিম যিহেতু ছাত্ৰ সমাজে হৈছে দেশৰ ভৱিষ্যত এই আঁচনিখনক আমি সহৃদয়ে আদৰি লৈছো কিন্তু ক'বলগীয়া কথা এইটোৱে যে যি ধৰণে অৰুণোদয় আঁচনি নিযুত মইনা আঁচনি বা বিভিন্ন ধৰণৰ আঁচনি আমাক চৰকাৰে দি আছে এইবোৰৰ যিটো এটা পইচা খৰচ কৰি আছে সেই পইচাটো এনেদৰে আঁচনিসমূহত খৰচ কৰাতকৈ শিক্ষা খণ্ডত যদি বেছিকৈ অলপ গুৰুত্ব দিয়ে বাজেটৰ ক্ষেত্ৰত তেতিয়া আমি বেছি উপকৃত হ'ম বুলি মই ভাবোঁ আৰু 2 নম্বৰ কথাটো এইটো হৈছে যে যিদৰে এইবোৰ আঁচনি আমাক প্ৰদান কৰিছে এই আঁচনিসমূহৰ যাতে সৎ ব্যৱহাৰ হ'ব লাগে কোনো ধৰণৰ যাতে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে যে ছাত্ৰসকল এই পইচাটো পাই কৰ্মবিমুখ হৈছে ফ্ৰীকৈ এটা পইচা পাই থকাকৈ বিনামূল্যকৈ এটা পইচা পাই থকাৰ বাবে যে ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰসকলৰ বিশেষকৈ মানসিকতা যাতে লোপ পাইছে তেনেধৰণৰ হ'ব নালাগে গতিকে মই এটাই কথা ক'ব বিচাৰিম নৱপ্ৰজন্মই যাতে সহৃদয়ৰে আঁকোৱালি লয় আৰু উচিত ব্যৱহাৰ কৰে পইচাটো হয় বাবু আঁচনিক তেওঁলোকে আঁকোৱালি লৈছে আদৰণি জনাইছে কিন্তু সেই যি ধন লাভ কৰিব 1,000 টকাই হওক 500 টকাই হওক বা 2,000 টকাই হওক যি ধন লাভ কৰিব সেই ধন যাতে সঠিক কামত ব্যৱহাৰ কৰে তেওঁলোকৰ কিতাপ পত্ৰ কিনাই হওক বা হোষ্টেল বা মেছত যিসকলে থাকি অধ্যয়ন কৰিছে তেওঁলোকৰ ভাড়া দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰক এয়াই কামনা কৰিছে সচেতন ছাত্ৰসকলে এছআৰৰ যোগেদি ভোটাৰ তালিকা প্ৰস্তুতৰ ব্যাপক বিসংগতিৰ অভিযোগ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাক লৈ অসন্তুষ্ট কংগ্ৰেছ একোটা পৰিয়ালত অতিৰিক্তভাৱে অন্তৰ্ভুক্ত হৈছে অচিনাক্ত ভোটাৰ দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছে কৰিছে প্ৰতিবাদ ইয়াৰ যোগেদি বিজেপিয়ে ভোট চুৰিৰ চেষ্টা কৰাৰ সন্দেহ কৰিছে কংগ্ৰেছে বিজেপিৰ সুবিধা অনুযায়ী নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ কংগ্ৰেছৰ বিজেপি চৰকাৰৰ লগত মিতিৰালি কৰি যি ভোটাৰ লিষ্ট প্ৰস্তুত কৰিছে তাৰ বিৰুদ্ধে আজি সেইকাৰণে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী হাতত লৈছে ভোট চুৰ কৰি তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰা ইতিমধ্যে বিহাৰত কৰিছে হাৰিয়ানাত কৰিছে মহাৰাষ্ট্ৰত কৰিছে
অসমলৈ এই বেড কালচাৰ আমি লৈ আহিবলৈ নিদিওঁ। তাৰ কাৰণে অসমৰ মানুহক সজাগ হ'বৰ কাৰণে আমি আহ্বান জনাই ইলেকশ্যন কমিশ্যনক আমি CBI তদন্ত দি এই জুম মিটিংখনত আৰ্কাইভৰ পৰা গোটেই বস্তুটো কালেক্ট কৰি এইখন জুম মিটিঙত দিলীপ শইকীয়াক ইয়াৰ পৰা পদত্যাগ কৰি অসমৰ পৰা খেদিব লাগে। অবৈধ ভোটাৰে নিৰ্বাচন পাতিব বিচাৰিছে, এইটো কেতিয়াও ক্ষমা কৰা নহ'ব। ই গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি স্বৰূপ আৰু এই ধৰণৰ ভোট চুৰি কাৰ্যক বন্ধ কৰিবলৈ আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সাজৰে দাবী উত্থাপন কৰিছো আৰু অসমৰ ৰাইজৰ ভোটাধিকাৰ এই ধৰণে খৰ্ব কৰিবলৈ দিয়া কোনো দলৰ এই ধৰণৰ কাৰ্যক আমি সমৰ্থন নকৰোঁ। সেইকাৰণে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছো। আমি ইয়াৰ পৰাই আহ্বান জনাব বিচাৰিছো অসমৰ নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰ দুয়োটাকে আমি সকীয়াই দিব বিচাৰিছো এই ধৰণৰ কাৰ্যৰ পৰা অনাগত দিনত তেওঁলোকে যাতে বিৰত থাকে। অসমত অসমীয়া মানুহে ভোট দিব, অসমত চৰকাৰ কাৰ হ'ব অসমীয়া মানুহে ঠিক কৰিব। বহিঃৰাজ্যৰ মানুহৰ ভোট অসমত নচলিব। এই ধৰণৰ কাৰসাজি বিজেপিয়ে কৰিব নোৱাৰিব। আমি প্ৰয়োজন হ'লে তেজ দিম, কিন্তু অসমত অসমীয়া চৰকাৰ হ'ব, অসমত বহিঃৰাজ্যৰ চৰকাৰ নহ'ব।